যোৱা 29 তাৰিখে যিটো BPFৰ যিটো জইনিং মিটিং সেই মিটিংখনত মানে মোৰ বিষয়ে কিছু কথা কৈছে মিডিয়াত মানে খৈৰাবাৰী MCL যে একো কাম কৰিব পৰা নাই বুলি আচলতে তেওঁলোকে মই যিখিনি কাম কৰিছোঁ তেওঁলোকে চোৱা নাই নেকি এতিয়া মই MCL হোৱাৰ পিছত প্ৰথম মই খৈৰাবাৰী ব্লকত যেতিয়া সোমাওঁ খৈৰাবাৰী ব্লকত যিটো সোমোৱাৰ পিছত খৈৰাবাৰী যিটো অফিচৰ বিল্ডিং খুব জৰাজীৰ্ণ অৱস্থাত আছিল আৰু ধুমুহা আহিলে কেতিয়াবা ভাঙি গ'ল হয় প্ৰথম মই বিল্ডিংটো বনাইছোঁ খৈৰাবাৰী যিটো অফিচ বিল্ডিংটো লগত তাৰপিছত বাউণ্ডেৰী ৱালটো মই দিছোঁ আৰু খৈৰাবাৰী যিটো নেকি আমাৰ পাব্লিক যিহেতু খৈৰাবাৰীত লগত আহে মানে আহি পেলাই পেচা টেচা কৰাৰ কাৰণে তেওঁলোকে জেগা নাপায় সেইকাৰণে এটা ড্ৰিংকিং ৱাটাৰ উইথ টয়লেট ছেট বনাই দিয়া হৈছে তাতে তাৰ ওচৰতে আমাৰ থানাখনতো মানে মই টয়লেট ছেট প্লাছ ৰেষ্ট হাউচ এটা দিছোঁ এইবাৰ আপোনালোকে গ'লে নিশ্চয় দেখা পাব আৰু এনেকৈ মোটামুটি মই খৈৰাবাৰীত মই পেণ্ডাৰ ডিপাৰ্টমেণ্টৰ পৰা মোটামুটি মই 10টাৰ ওপৰত মই অলৰেডি বক্স কালভাৰ দিয়া হৈছে আৰু প্ৰায় 6-7টা অলৰেডি CC চেণ্ট গেভিলিং তাৰপিছত আপোনাৰ আৰু কি হৈছে মানে টয়লেট ছেট অলৰেডি মই 10টাৰ ওপৰত অলৰেডি খৈৰাবাৰী সমষ্টিত মই নিজৰ সমষ্টিত দিয়া হৈছে ড্ৰিংকিং ৱাটাৰ টয়লেট ছেট আৰু তাৰপিছত আমাৰ যিটো মৰাখালী যিটো মানুহপুৰা এইটো মোৰ সমষ্টিত মই 3টা অলৰেডি দিয়া হৈছে আৰু বাকী প্ৰচেছত আছে আৰু এতিয়া ক'বলৈ গ'লে মোটামুটি মই গুডউইলত যিটো টকা পাইছিলোঁ আসাম চৰকাৰে যিটো গুডউইলত টকা দিয়ে তাত 10 কোটি 20 কোটি টকা পাইছিলোঁ মই 20 কোটি মোটামুটি 10টা ৰাস্তা CC ব্লক অলৰেডি কমপ্লিট হৈ গ'ল এতিয়া এইবাৰ আকৌ কি হৈছে 25-26 আকৌ মোক 4 কোটি টকা দিছে 4 কোটিত মই 3টা ৰাস্তা অলৰেডি বনাইছোঁ অলৰেডি 2020 টেণ্ডাৰ হ'ব আৰু এনেকৈ মোটামুটি বিভিন্ন ডিপাৰ্টমেণ্টৰ পৰা যেনিবা আমাৰ হেণ্ডলুম ডিপাৰ্টমেণ্টৰ পৰা এটা বিল্ডিং পাইছিলোঁ মই হেণ্ডলুমৰ আগতে মানে খৈৰাবাৰী ব্লকতে আছিলে একেলগে তেওঁলোকে তাতে তেওঁলোকে নিজা মাটি নাছিলে আৰু তেওঁলোকৰ অফিচটো খুব বেয়া আছিল সেই অফিচটো মাটি বাৰী ঠিক কৰি মাটিটো ঠিক কৰি 3 কঠা মাটি দি তেওঁলোকে এটা অফিচ বিল্ডিং এটা বনাই দিলে হেণ্ডলুম অফিচটো তেনে মোটামুটি খৈৰাবাৰী অঞ্চলত যথেষ্ট কাম হৈছে আৰু প্লাছ ক'বলৈ গ'লে আমাৰ যিখিনি মানে আলাৰা সিং বিথাংকি অঞ্চল বিথাংকি এতিয়া অঞ্চল বিথাংকি মোটামুটি 600ৰ ওপৰত অলৰেডি মই 5,000 দিয়া হৈছে 600 মানুহক প্লাছ যিটো মানে আমাৰ স্কলাৰশ্বিপ যিটো কয় আমাৰ ল'ৰা ছোৱালীবিলাক মেট্ৰিক পাছ কৰাৰ পিছত মেট্ৰিক পাছ কৰা ল'ৰা ছোৱালীবিলাক মোটামুটি মই 600ৰ ওপৰত অলৰেডি স্কলাৰশ্বিপ দিয়া হ'ল এতিয়ালৈকে আৰু আলাৰা সিং বিথাংকি যিটো মোৰ মন্দিৰৰ যিটো পইচা এতিয়ালৈকে প্ৰায় 20টামান মন্দিৰত অলৰেডি মই 2 লাখ টকা অলৰেডি দিয়া হ'ল আৰু যদি আপোনালোকে যদি জানিব বিচাৰে আপোনালোকে মলত গ'লে নিশ্চয় স্পটত গ'লে আপোনালোকে মই আপোনালোকে দেখুৱাই দিম মোৰ ক'ত ৰাস্তা হৈছে এইবিলাক মই আপোনালোকক নি পেলাই মই দেখুৱাই দিম আৰু মোৰ যদি MCL ফাণ্ডৰ পৰা মোটামুটি মই এতিয়ালৈকে মই 2.5 কোটি পালোঁ 2.5 কোটিত মোটামুটি মোৰ 40টাৰ ওপৰত অলৰেডি মোৰ ৰংগমঞ্চ তাৰপিছত কিছু বক্স কালভাৰ আৰু ৰাস্তা দিয়া হৈছে আৰু যিখিনি দলিং হাজৰ কাম অনিয়ম হৈ আছে ঠিকাদাৰ আপোনালোকৰ বিজেপি ঠিকাদাৰবিলাকে কোনটো কাম কৰা নাই তেওঁলোকৰ প্ৰতি আচলতে মই এই কথাটো আচলতে যিটো PMGY ঘৰটো একচুৱেলি ক'বলৈ গ'লে আচলতে এইটো কোনো ইউজাৰ গ্ৰুপে বনাব নালাগে এইটো অলৰেডি যিজনে ঘৰ পাব তেওঁ নাই তেওঁৱে বনাব লাগে ঘৰটো আৰু কেতিয়াবা যদি কিবা কাৰণত তেওঁ অসুবিধা হয় বা অলপ আমাৰ মানে বহুতে নাই 2-4টা মানুহ সহায় কৰি দিছে তেওঁলোকে যাই সহায় কৰি দিছে আচলতে এইটো মই নাজানো ভালকৈ যিহেতু মই এইটোৱে জানো যে ঘৰটো যোনে পাইছে তেওঁৱে ঘৰটো কৰিব লাগে আৰু কোনোবা মাজত যদি সোমাই আছে এইটো মই নাজানো কিন্তু মই জানামতে মেক্সিমামে নিজে কৰিছে ঘৰবিলাক এতিয়া এইবাৰতো অলৰেডি আমাৰ জিউটেক হ'ল জিউটেক মোটামুটি আমাৰ এখন ঘৰত থাকি যোৱা নাই এইবাৰ প্ৰত্যেকটা মানে হেৰিত অলৰেডি আমাৰ জীৱিকা কিছু কৃষকসকলে মানে অলৰেডি জিউটেক কৰিছে আৰু লগত গাঁৱৰ মানুহখিনি সহায় কৰিছে এইটো তাৰিখত যিটো কুঁহিয়াৰ গাঁৱত বিধৱা মহিলাসকলে যিটো 4 বছৰ ধৰি ঘৰ পাইছে কিন্তু তেওঁলোক ঘৰ কমপ্লিট 2-এটা মই এনেকৈ মই শুনিছোঁ লৈ গ'ল কিন্তু নিউজো কৰা হৈছে আপোনাকো কোৱা হৈছে তেওঁলোকৰ ব্যৱস্থাটো কি হ'ব আজি 2-এটাই মানে 2-এটা থাকিবই এনেকৈ 2-এটা বদমাছটো থাকিবই তেনেকৈ মানে কামখিনি মানে ধৰি লওক মানে নাই অলৰেডি মই জনাইছোঁ মই অলৰেডি নিজে গৈছোঁ মই অলৰেডি মই গৈছোঁ আৰু মই তেওঁক কৈছোঁ যে যদি এই কেতিয়াবা যদি কামটো কমপ্লিট কৰি নিদিয়ে কিন্তু আপোনাৰ হয়তো বিপদ হ'ব পাৰে আপোনাৰ অসুবিধা হৈ যাব পাৰে কাৰণ যিহেতু এতিয়া আমাৰ বিশেষকৈ মানে আমাৰ এতিয়া অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডক্টৰ আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী ডক্টৰ আমাৰ মানে বৰ্তমান নৰেন্দ্ৰ মোদী ডাঙৰীয়া তেওঁলোকে বিশেষকৈ ঘৰৰ ক্ষেত্ৰত খুব গুৰুত্ব দিছে তেওঁলোকে কৈছে যে দুখীয়া মানুহৰ ঘৰটো যাতে সোনকালে কৰি দিয়ে শেষ কৰি দিয়ে গাঁৱত বিধৱা মহিলা কেইগৰাকীমান আমি পালোঁ আজি তাৰিখত আজি এই মুহূৰ্তত মই লগ কৰি আহিছোঁ বিধৱা মহিলাই মানে অৰুণোদয় পোৱা নাই বিধৱা 75 আছে আৰু ঘৰো পোৱা নাই যিসকলে পাইছে তেওঁলোকৰ ঘৰ আজি 4 বছৰ সম্পূৰ্ণ হয় আছে 2-এটা এনেকৈ মই চাইছোঁ দেখা পাইছোঁ মই এতিয়া মই মানে মই 2-এটাৰ ভিতৰত এইটো অলৰেডি মই আমাৰ যিটো আমাৰ খৈৰাবাৰী উন্নয়ন খণ্ডৰ যিটো ভিডিঅ'
মই তেওঁৰ লগত বহি ল'ম তাৰপিছত আমাৰ যিখিনি ইঞ্জিনিয়াৰ আছে অৰুণোদয় পোৱা বহু বিধৱাও মানে কাটা গৈছে আৰু বিবাহিত তাৰমানে অৰুণোদয়টো কি হৈছে বস্তুটো যিহেতু বহুতে যেনিবা অৰুণোদয় এপ্লাই কৰিছিলে বা কিন্তু বহুতে যে পাব এইটো নহয় তাৰপিছত 2-4টা হয়তো থাকি গৈছে আৰু কেতিয়াবা কি হয় যিসকল ব্যক্তিয়ে জেৰেক্স কপি দিয়ে বেংকৰ যিটো মানে হেৰিটো সেইটো কি কেতিয়াবা ধৰিব নোৱাৰে না স্পষ্ট নহয় যাৰ কাৰণে মানে কিছুমান বস্তু বেংকৰ একাউণ্ট নাম্বাৰটো মানে নোহোৱাৰ কাৰণে কিছুমান হয়তো থাকি গৈছে আৰু বিশেষকৈ আমি যিমানখিনি ফৰ্ম পাব লাগিব যিমানখিনি দিব লাগিছিল সেইখিনি দিব পৰা নাই কাৰণ যিহেতু কেপাচিটি এটা কম এইবাৰ যিটো অৰুণোদয় আমি প্ৰত্যেককে পঠাই দিছোঁ যিসকল বিধু বা বিয়া নোহোৱা বিয়া বিচ্ছেদ হোৱা বিকলাংগ আৰু যিজন মালিকে মানে বিচনাত পৰি আছে যিজন গাৰ্জেনে সেই গাৰ্জেনজনো মানে আমি তেওঁলোকৰ পৰিয়ালৰ আমি অৰুণোদয় ঠিক পঠাই দিছোঁ আৰু খুব কম দিনৰ ভিতৰত এইটো হৈ যাব এতিয়া আপোনাৰ কি ব্যৱস্থা ল'ব এই হেমেন কলিতা নামৰ ঠিক হেমেন কলিতা মই জানাত 3টা নে 4টা ঘৰটো নবনাই আমি গম পাইছোঁ মই জানাত হেমেন কলিতা 3টা নেকি ঘৰ কৰিছিলে আৰু তেওঁ একচুৱেলি তেওঁক দিয়া নাছিল ঘৰটো কিন্তু তেওঁ জোৰ জবৰদস্তি কৰি তেওঁ ঘৰটো কৰিছে তেওঁক মই বাৰে বাৰে কৰোঁ মই তেওঁক কিন্তু যদি সোনকালে যদি কৰিব নোৱাৰে তেতিয়া আপোনাৰ ওপৰত বিহিত ব্যৱস্থা লোৱা হ'ব বুলি মই কৈছোঁ তেওঁক আৰু আজি মই লগ কৰিম তেওঁক কথাখিনি পাতিম তেওঁৰ লগত গতিকে এতিয়া ধৰি লওক মানে যিটো এটা সেই বিভ্ৰান্তি এটা সৃষ্টি কৰিছে খৈৰাবাৰী এমচিএলএজনে কাম কৰা নাই